উৎকট গৰমে দহিছে ৰাজ্য নাই বৰষুণৰ পানীৰ অভাৱত এতিয়া শুকাই গৈছে কৃষকৰ খেতি তীব্ৰ খৰাঙে এতিয়া বিপদ মাতিছে কৃষকলৈ বৰষুণৰ পানীৰ অভাৱত এতিয়া শুকাই গৈছে কৃষকৰ বিভিন্ন খেতি জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰ ক্ষুদ্ৰ চাহ খেতি মৰাপাটৰ খেতিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতি তথা শাক-পাচলিৰ খেতিসমূহ বৰষুণৰ পানীৰ অভাৱত শুকাবলৈ ধৰাত মূৰে কপালে হাত দিছে খেতিয়কসকলে খৰাঙৰ বাবে এইদৰে এতিয়া জামুগুৰিহাটৰ বহু খেতিয়কৰ বিঘাই বিঘাই মৰাপাটৰ খেতিৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ গছৰ কোমল পাতসমূহ শুকাই যোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল বিশেষকৈ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ দুপিয়া বেতগুৰি মৰিখুটি বৰডিকৰাই আদি গাঁওসমূহত ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱা কৃষকৰ লগতে ইয়াৰ লগত জড়িত শ্ৰমিকসকলেও পাত ছিঙা কামৰ পৰা বঞ্চিত হৈ থাকি দুবেলা দুমুঠি ভাতৰ বাবে চিন্তিত হৈ পৰিছে মূৰৰ খাম মাটিত পেলাই জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চকীঘাট ভৰলী চাপৰি গোৱালগাঁও কোৱামৰাকে ধৰি বহু গাঁৱৰ খেতিয়কে কৰা বিঘাই বিঘাই মৰাপাটৰ খেতি খৰাঙৰ কবলত শুকাই মৰহি গৈছে খৰাঙৰ কবলত পৰি শুকাই যোৱা মৰাপাটৰ গছসমূহ এতিয়া উঠাই পেলাইছে খেতিয়কসকলে আমি আপোনালোকৰ জৰিয়তে কৃষি বিভাগক আমি জনাব বিচাৰোঁ যে এইবেলি তীব্ৰ খৰাঙৰ কাৰণে আমাৰ এই অঞ্চলত বিশেষকৈ গোৱাল কোৱামৰা ডেকাচুক গোধমাচুক আৰু ভৰলী চাপৰি চকীঘাটত যিসকল লোকে মৰাপাট কচু বা অন্যান্য খেতি কৰি জীৱন জীৱিকা উপাৰ্জন কৰি আছে এই সকলো ব্যক্তিয়ে এই ৩-৪ দিন তীব্ৰ যি খৰ পৰিছে এই খৰৰ ফলত আমাৰ এই অঞ্চলত হাজাৰ হাজাৰ বিঘা মৰাপাটৰ খেতি জ্বলি পুৰি শেষ হৈ গৈছে লগতে ৰাইজৰ মূল উপাৰ্জনৰ পথ মৰাপাটৰ লগতে কচু খেতি আৰু এই অঞ্চলত থকা পুখুৰীসমূহ ইয়াত থকা মাছ সকলোবিলাক এই গৰমৰ প্ৰভাৱত মাছ পুখুৰীত উপঙি গৈছে মৰাপাট খেতি জ্বলি গৈছে যিটো বতৰৰ পৰিস্থিতি অৱস্থা এই খৰাং বতৰৰ পৰিপ্ৰেক্ষিততে হওক বা কীটনাশক দ্ৰব্যত থকা বিভিন্ন বাধা নিষেধ ইত্যাদি বা নিৰ্দেশনা আদিৰ ফলপ্ৰসূতিতে হওক আজি আমাৰ চাহ খেতিয়কসকলৰ কিন্তু এটা বৰ দুখ সময় আমাৰ বিগত বৰ্ষৰ তুলনাত এই বছৰৰ চাহপাতৰ উৎপাদন সম্পূৰ্ণৰূপে হ্ৰাস পাইছে প্ৰায় ৭৫ পৰা ৮০% প্ৰডাকশ্যন আমাৰ কমি গৈছে যাৰ ফলস্বৰূপে আমি চাহ খেতিয়কসকল এতিয়া এই যি আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক তাগিদা তাৰ তুলনাত আমি কিন্তু যথেষ্টখিনি পিছ পৰি থাকিবলগীয়া হৈছে আমি হতাশ হৈছোঁ যে এই চাহ খেতিৰ জৰিয়তে যি আমাৰ পৰিয়ালৰ পোহপাল দি আহিছিলোঁ আমি বিগত বৰ্ষ বা বহু বছৰৰ পৰা এই চাহ খেতিৰ ওপৰতে আমাৰ পৰিয়াল নিৰ্ভৰশীল আমাৰ অন্য উৎস একো নাই গতিকে এই সম্পূৰ্ণ চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি থকা আমি পৰিয়াল বা কৃষক হিচাপে আজি আমি যথেষ্ট শংকিত হৈছোঁ অনাগত দিনবিলাকত এই বতৰৰ অৱস্থা যদি এনেকুৱা থাকে এই দুদিনৰ যি বতৰৰ অৱস্থা আমি যি দেখিছোঁ এই অৱস্থা যদি আৰু এসপ্তাহমানলৈ যদি থাকে তেন্তে হ'লে নিশ্চয়কৈ আজি মই দেখিছোঁ মোৰ বাগানত যথেষ্টখিনি গছ পুলি এতিয়া শুকাই মৰিবলৈ ধৰিছে আৰু এসপ্তাহ যদি এনেকুৱা গৰম উৎকট গৰম যদি থাকে তেন্তে নিশ্চয়কৈ আমাৰ বাগানখিনি সম্পূৰ্ণ ধ্বংস হ'ব বুলি কিন্তু এটা ভয় বা শংকিত হৈছোঁ আমি যথেষ্ট মৰাপাটৰ খেতিকেই জীৱন জীৱিকাৰ উৎস হিচাপে বাছি লোৱা এইসকল কৃষকৰ দুৰৱস্থাৰ সময়ত ৰাজ্যৰ কৃষি বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ'ব অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট